পুনৰবাৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে বিতৰ্কিত শিক্ষক ভিক্টৰ দাস অনবৰতে সংবাদ শিৰোনামা দখল কৰি থকা এই ভিক্টৰ দাসৰ ওপৰত কালি বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত। ইয়াৰ পাছতেই ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে ভিক্টৰ দাসৰ ওপৰত এজাহাৰ দাখিল কৰিছে, অভিযোগ আনিছে, উত্থাপন কৰিছে। আচলতে ভিক্টৰ দাসে যি শৃংখল চলিহাৰ লগত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে, শৃংখল চলিহা তথা বীৰ লাচিত সেনাক বিভিন্ন ধৰণৰ কটু কথাৰে কটাক্ষ কৰিছিলে বা প্ৰত্যাহ্বান আগবঢ়াইছিলে। তাৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰত শৃংখল চলিহাই মাত্ৰ বীৰ লাচিত সেনাৰ মুখ্য সচিবজনে তেওঁৰ ফেচবুক প্ৰফাইলত এটা মাত্ৰ ভিডিঅ' আপলোড কৰে। ভিডিঅ' আপলোড কৰাৰ পাছতেই বীৰ লাচিত সেনা, অসম ৰাজ্যিক মহিলা আয়োগ এনেকুৱা বিভিন্ন ধৰণৰ দল সংগঠনে ভিক্টৰ দাসৰ ওপৰত এজাহাৰ দাখিল কৰিছে। এগৰাকী অসহায় যুৱতীক ৰুমৰ ভিতৰত আবদ্ধ কৰি ভিক্টৰ দাসে শাৰীৰিকভাৱে অত্যাচাৰ কৰা ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে, পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণে সেই অসহায় যুৱতীগৰাকীক মাৰধৰ কৰিছিল। ভিক্টৰ দাসৰ মতে সেই ছোৱালীজনী তেওঁৰ কোনোবা আত্মীয়ৰ ছোৱালী হয়, তেওঁক হাত উঠোৱাটো কোনো ডাঙৰ কথা নহয়। আচলতে এই মুহূৰ্তত আমি যদি সমগ্ৰ বিষয়টো নিৰপেক্ষভাৱে চাবলৈ যাওঁ, তেতিয়াহ'লে যিকেইটা প্ৰচণ্ড স্বৰ ভিক্টৰ দাসে সেই ছোৱালীজনীৰ গালত সুধাইছিলে, সঁচাকৈ ক'বলৈ গ'লে দুখ লাগিছে। কিন্তু এটা কথাত চাবলৈ গ'লে ভিক্টৰ দাসে যিগৰাকী ছোৱালীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিলে বুলি আমাৰ এই দল সংগঠন বা বিভিন্ন ধৰণে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে, কিন্তু সেই ছোৱালীজনীয়ে বৰ্তমানলৈকে, যদিও ভিক্টৰ দাসে 22 চনৰ সেই ভিডিঅ'টো পুৰণি ভিডিঅ' বুলি কৈছিলে, কিন্তু বৰ্তমান সময়ত যদিহে সেইটো পুৰণি ভিডিঅ' হয় বা 2 এদিনৰ ভিতৰত সংঘটিত হোৱা ভিডিঅ' হয়, তেতিয়াহ'লেও কিন্তু বৰ্তমানলৈকে কোনো থানাত আমি সংবাদ মাধ্যমৰ কোনো ধৰণৰ সেই যুৱতীগৰাকীয়ে ভিক্টৰ দাসৰ ওপৰত অভিযোগ দাখিল কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পোৱা মতে বা যদি সমগ্ৰ বিষয়টো নিৰপেক্ষভাৱে চাবলৈ যাওঁ, তেতিয়াহ'লে বোধ হয় ভিক্টৰ দাসৰ সেইগৰাকী কোনোবা আত্মীয় হ'ব পাৰে, আত্মীয়ৰ ওপৰত তেওঁ স্বৰ সোধাব পাৰে বা কিবা এটা কৰিব পাৰে। কাৰণ আমাৰ ঘৰতো তেনেকুৱা বিভিন্ন ধৰণৰ কাজিয়া হৈ থাকে বা তেনেকুৱা হয়, আমি বিভিন্ন ধৰণৰ সময়ত দেখিবলৈ পাওঁ। কিন্তু ক'বলৈ গ'লে যিহেতু দল সংগঠন বা সকলোৱে যিহেতু দেখিছে সেই প্ৰচণ্ড স্বৰকেইটা হয়তো কোনোবা এজন পুৰুষৰ গালতো যদি পৰে, তেতিয়াহ'লে সেই প্ৰচণ্ড স্বৰৰ কাণ তাল মাৰি যাব আপোনাৰ মোৰ। যিকেইটা স্বৰ হয়তো সেই যুৱতীগৰাকীয়ে ল'বলৈ, যি ভিডিঅ'টো দেখা মতে যি পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই পৰিস্থিতিৰ সঁচাকৈ মোকাবিলা কৰিবলৈ যথেষ্ট, কি ক'ম আৰু, আপোনালোকে বুজি পাইছে। কিন্তু এই মুহূৰ্তত মই আন এটা কথা ক'বলৈ বিচাৰিছোঁ, যিকেইজন পুৰুষে, যদিহে ভিক্টৰ দাসে স্বৰ সোধাইছিলে, হ'ব পাৰে আত্মীয় বা কিবা, যিকেইজন পুৰুষে আঁৰত থাকি যে পুৰুষ হওক বা মহিলা হওক ভিডিঅ' কৰি আছিলে, তেওঁলোক কেনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ? ঠিক আছে, 2টা স্বৰ সোধালে, তাৰ পাছত ভিক্টৰ দাসে পুনৰ মাৰিবলৈ লওঁতে বাধা দিয়া নাছিলে কিয়? তেওঁলোকে অকল কেৱল সামাজিক মাধ্যমত ভাইৰেলৰ কাৰণে এটা ভিডিঅ' কৰি থ'লে, কিহৰ কাৰণে? লাজ লাগিছে। আচলতে আমি কেৱল আমাৰ নিজৰ ভিউজৰ কাৰণে, নিজৰ গ্লেমাৰ বঢ়াবৰ কাৰণে, নিজৰ কিবাৰ কাৰণে, ভাইৰেলৰ কাৰণে, কিবা কিবিৰ কাৰণে আমি মাত্ৰ অসহায় মানুহকো আমি হাত সাৱটি মাথোঁ, হাত সাৱটি বহি চাই ৰওঁ। আচলতে এই সমগ্ৰ বিষয়টো আইনী প্ৰক্ৰিয়াৰ বিষয় আমি বিশেষকৈ নাজানো, কিন্তু নিৰপেক্ষভাৱে চাবলৈ গ'লে প্ৰথম যিহেতু ভিক্টৰ দাসে বীৰ লাচিত সেনাৰ মুখ্য সচিব ডাঙৰীয়াক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আগবঢ়াইছিলে, সেই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰত বীৰ লাচিত সেনাৰ মুখ্য সচিব ডাঙৰীয়াই মাত্ৰ এটা ভিডিঅ' আপলোড কৰিছিলে, আৰু ভিডিঅ'ৰ পাছতেই আৰক্ষী থানাত ইতিমধ্যে ভিক্টৰ দাসৰ ওপৰত বিভিন্ন ধৰণৰ এজাহাৰ দাখিল কৰিছে। এই মুহূৰ্তত মই পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে ভিক্টৰ দাসৰ ওপৰত এজাহাৰ দাখিল কৰিছে। ভিক্টৰ দাসে অনবৰতে বিতৰ্কৰ শীৰ্ষত থকা বুলি কৈ মাতাল এজন শিক্ষক বুলি কয়, মদৰ নিচাত মাতাল হৈ থকা এজন শিক্ষকে কেনেকৈ শিক্ষাৰ্থীক ইমানখিনি ADRE 3rd গ্ৰেড 4th গ্ৰেড বা APSC পৰ্যায়ত কেনেদৰে চাকৰি দিব পাৰিছে, সেয়া কিন্তু আমি নাজানো। সেয়া মাথো ছাত্ৰ ছাত্ৰীসকলে জানিব বা যিসকলে তেওঁৰ ওচৰত ক্লাছ কৰি আছে, তেওঁৰ শিক্ষা কেনেকুৱা বা এনেকুৱাখিনি তেওঁলোকে জানিব। আচলতে ক'বলৈ গ'লে সমগ্ৰ বিষয়টো এটা আচলতে ৰহস্যৰ ভিতৰত আছে। ভিক্টৰ দাস বনাম বীৰ লাচিত সেনাৰ মুখ্য সচিব শৃংখল চলিহা।